এইটো এটা ভয়ংকৰ কাণ্ড হৈছে। আজি মই চালো কাৰণত আছে, মই এজন সচেতন নাগৰিক, মই চাইছো। বাকীবিলাকে চোৱা নাই, গুচি গৈছে, পইচা দিছে, বাচি যাব লাগে। আমাৰ কথাটো হ'ল সেইটো, ঘৰ পাবগৈ লাগে। তেখেতসকলৰ কি হ'ব? আজিতো দুটা ওলাই গ'ল আৰু এটাত ভুল হ'ব পাৰে, দুটাত কেনেকে ভুল হ'ল? এটাত ভুল হ'ব পাৰে, দুটাত কেনেকে ভুল হ'ল? হেলমেট নাছিলে কি হ'ব না? হেলমেট মোৰ প্ৰথম অভিজ্ঞতা হেলমেট মই পিন্ধি আছো কিবা কাৰণত দোকানত মানে বস্তু লৈ পেলাই ওলাই আহোঁতে মোৰ লেডিজ গৰাকীয়ে দেখিলে তাৰ আপুনি হেলমেটটো পিন্ধি থকা নাই আৰু মই গ'লো আৰু অলপ মানে লাজো লাগিছে যে হেলমেটটো ধৰিলে। তাৰপৰা ফাইন দিব লাগে বুলি ক'লে মোক 10-15 মিনিট ৰখালে, কিন্তু আধা ঘণ্টা হ'ল। মই ফাইনটো 1000 টকা ফাইন দিলে আমি চবৰ পৰা 1000 টকা দিছোঁ। 1000 টকাটো মই উলিয়াই দি ৰিচিপ্টটো আন্ধাৰ মুন্ধাৰে ৰিচিপ্ট কাটি দিছে তেওঁলোকে মোবাইলটো ধৰিছে। মইতো ঘৰলৈ গুচি গ'লোগৈ। মোক সম্পূৰ্ণ যেতিয়া সুধিছে আপুনি কিমান ফাইন দিবলৈ 1000 বোলে, ৰিচিপ্টটো চবটো চাইছিলোঁ 500 টকা। আৰু দুৰ্ভাগ্যজনক কথা, আমি চৰকাৰে যিটো নীতি নিয়ম কৰিছে সেইটোত আমি মানি লৈছোঁ, ফাইনটো দিছোঁ, চৰকাৰৰ ঘৰলৈ যাব লাগে মাজৰটো। কিন্তু তেওঁলোকে যদি ভিতৰতে এইটো কাম কৰিছে, পুলিচ প্ৰশাসনৰ যিকোনো পেট্ৰলিং কৰাটো কিন্তু দুৰ্ভাগ্যজনক। কিন্তু 100-150 মটৰচাইকেল ধৰিছে, চবৰ পৰা ফাইনটো ধৰিছে, তাকো কনচিডাৰ কৰা নাই যে 500 টকাটো ক'ৰ পৰা আহিছে? 1000 টকাই ফাইন, 1000 টকাই ল'ব লাগে। গতিকে আমি SP ডাঙৰীয়াক এটা মানে হেৰি দিছোঁ, অভিযোগ দিছোঁ। আৰু সকলো যিমানখিনি আছিলে কিছুমানটো গুচিয়ে গ'লগৈ ফাইন দি, চবৰে চাগে একেই হৈছে। আৰু ইয়াততো ৰিচিপ্টটো তেনেকৈ লিখি দিছে চাগে, কিন্তু 1000 তলত কাৰো পৰা কিন্তু ফাইন লোৱা নাই, সকলোৰ পৰা 1000 দিছে। এইটো এটা ভয়ংকৰ কাণ্ড হৈছে। আজি মই চালো কাৰণত আছে, মই এজন সচেতন নাগৰিক, মই চাইছো। বাকীবিলাকে চোৱা নাই, গুচি গৈছে, পইচা দিছে, বাচি যাব লাগে। আমাৰ কথাটো হ'ল সেইটো, ঘৰ পাবগৈ লাগে। তেখেতসকলৰ কি হ'ব? আজিতো দুটা ওলাই গ'ল আৰু এটাত ভুল হ'ব পাৰে, দুটাত কেনেকে ভুল হ'ল? এটাত ভুল হ'ব পাৰে, দুটাত কেনেকে ভুল হ'ল? হেলমেট নাছিলে কি হ'ব না? হেলমেট নাছিলে। মোৰ প্ৰথম অভিজ্ঞতা হেলমেট মই পিন্ধি আছো কিবা কাৰণত দোকানত মানে বস্তু লৈ পেলাই ওলাই আহোঁতে মোৰ লেডিজ গৰাকীয়ে দেখিলে তাৰ আপুনি হেলমেটটো পিন্ধি থকা নাই আৰু মই গ'লো আৰু অলপ মানে লাজো লাগিছে যে হেলমেটটো ধৰিলে। তাৰপৰা ফাইন দিব লাগে বুলি ক'লে মোক 10-15 মিনিট ৰখালে, কিন্তু আধা ঘণ্টা হ'ল। মই ফাইনটো 1000 টকা ফাইন দিলে আমি চবৰ পৰা 1000 টকাই দিছোঁ। 1000 টকাটো মই উলিয়াই দি ৰিচিপ্টটো আন্ধাৰ মুন্ধাৰে ৰিচিপ্ট কাটি দিছে তেওঁলোকে মোবাইলটো ধৰিছে। মইতো ঘৰলৈ গুচি গ'লোগৈ। মোক সম্পূৰ্ণ যেতিয়া সুধিছে আপুনি কিমান ফাইন দিবলৈ 1000 বোলে, ৰিচিপ্টটো চবটো চাইছিলোঁ 500 টকা। আৰু দুৰ্ভাগ্যজনক কথা, আমি চৰকাৰে যিটো নীতি নিয়ম কৰিছে সেইটোত আমি মানি লৈছোঁ, ফাইনটো দিছোঁ, চৰকাৰৰ ঘৰলৈ যাব লাগে মাজৰটো। কিন্তু তেওঁলোকে যদি ভিতৰতে এইটো কাম কৰিছে, পুলিচ প্ৰশাসনৰ যিকোনো পেট্ৰলিং কৰাটো কিন্তু দুৰ্ভাগ্যজনক। কিন্তু 100-150 মটৰচাইকেল ধৰিছে, চবৰ পৰা ফাইনটো ধৰিছে, তাকো কনচিডাৰ কৰা নাই যে 500 টকাটো ক'ৰ পৰা আহিছে? 1000 টকাই ফাইন, 1000 টকাই ল'ব লাগে। গতিকে আমি SP ডাঙৰীয়াক এটা মানে হেৰি দিছোঁ, অভিযোগ দিছোঁ। আৰু সকলো যিমানখিনি আছিলে কিছুমানটো গুচিয়ে গ'লগৈ ফাইন দি, চবৰে চাগে একেই হৈছে। আৰু ইয়াততো ৰিচিপ্টটো তেনেকৈ লিখি দিছে চাগে, কিন্তু 1000 তলত কাৰো পৰা কিন্তু ফাইন লোৱা নাই, সকলোৰ পৰা 1000 দিছে।